শ্বিলঙৰ প্লে অফ মেচত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড FC আশাহত উত্তৰ পূবৰ ফুটবল অনুৰাগী ছেমিফাইনেলত জামছেদপুৰ FCয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত চতুৰ্থটো দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দেওবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ISLৰ দ্বিতীয়খন প্লে অফ মেচত দলে নৰ্থ ইষ্ট ইউনাইটেড FCক 2-0 গলত পৰাস্ত কৰি অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰে। খেলৰ 29 মিনিটত জামছেদপুৰৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰে ষ্টেফেন ইজে। সোঁফালেৰে অতি কঠিন এংগুলৰ পৰা এটা দৰ্শনীয় শ্বট মাৰি অনবদ্য গ'ল কৰে ষ্টিফেনে। এই অগ্ৰগতিয়ে বিজয়ৰ দুৱাৰ মুকলি কৰে জামছেদপুৰ FCৰ। প্ৰথমাৰ্ধত দলটো আগুৱাই থাকি নৰ্থ ইষ্ট ইউনাইটেডক চাপত ৰাখিবলৈ সক্ষম হয়। দ্বিতীয়াৰ্ধত জামছেদপুৰৰ ৰণনীতি আছিল ৰক্ষণ বিভাগত খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি নৰ্থ ইষ্ট ইউনাইটেডক আক্ৰমণৰ সুযোগ নিদিয়া। জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে লোৱা এই ৰণনীতিয়ে বিপক্ষক প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিলে। বক্সত নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈক প্ৰৱেশ কৰিব নিদিলে জামছেদপুৰৰ ৰক্ষণপন্থীয়ে। খেলৰ অন্তিম ক্ষণৰ 88 মিনিটত জামছেদপুৰৰ মুহাছিৰ ৰহমানে ৰঙা কাৰ্ড লাভ কৰে। পৰৱৰ্তী 12 মিনিট সময় দলে 10 জনেৰে খেলিব লগা হয় যদিও ইয়াৰ সুযোগ নৰ্থ ইষ্ট ইউনাইটেডে ল'ব নোৱাৰিলে। বিপৰীতে এজন খেলুৱৈ কম হোৱাৰ পাছতো ইনজুৰি টাইমত গ'ল কৰাত সফল হয় জামছেদপুৰ। খেল সমাপ্ত হ'বলৈ 2 মিনিট থকা অৱস্থাত জাভি হাৰ্নাণ্ডেজে জামছেদপুৰৰ হৈ দ্বিতীয়টো গ'ল কৰি দলৰ বিজয় তথা ছেমিফাইনেলত প্ৰৱেশ নিশ্চিত কৰি দিয়ে। বিপৰীতে ঘৰত খেলাৰ পাছতো বিফলতাৰ সন্মুখীন হয় নৰ্থ ইষ্ট ইউনাইটেড FC। উল্লেখ্য যে শ্বিলঙত খেলা অন্তিম লীগ মেচত নৰ্থ ইষ্ট ইউনাইটেডে 4টা গ'ল কৰি আত্মবিশ্বাসী হৈ আছিল যদিও দেওবাৰে দলে বিপক্ষৰ ডিফেন্সৰ ৰণনীতিত সংঘবদ্ধ আক্ৰমণ কৰাত ব্যৰ্থ হয়। জামছেদপুৰে গুৱাহাটীৰ দলটোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰাইক দক্ষতাৰে বান্ধি ৰাখি আক্ৰমণৰ সুযোগ প্ৰদান নকৰিলে। প্লে অফত পৰাস্ত হোৱাৰ লগে লগে চলিত ISL ছিজনত অভিযান সামৰিলে ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। চেম্পিয়নৰ পৰা কেইখোজমান দূৰৈত থাকি ছিজনৰ পৰা বিদায় ল'ব লগা হোৱাত আশাহত হৈ পৰিল হাজাৰ হাজাৰ অনুৰাগী। পুনৰ ISLত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন চাবলৈ অনুৰাগীসকলে অপেক্ষা কৰিব লাগিব আৰু এটা বছৰলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA।